মৰমৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছো মই মোৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত ডিসকাস কৰিম ক্লাছ 10ৰ 2025ৰ মেট্ৰিক পৰীক্ষাত জেনেৰেল মেথমেটিক্সৰ পৰা কোনটো চেপ্টাৰৰ পৰা কিমান নম্বৰ আহিব নাইবা এমসিকিউ কেইটা আহিব 1 2 3 4 মাৰ্কৰ কিমানটা আহিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে চেনেলটো যদি নতুন হয় তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি তাত থকা অল নোটিফিকেশনটো ক্লিক কৰি দিবা যাতে মই দিয়া ভিডিঅ'বোৰ সৰ্বপ্ৰথমে তোমালোকে পোৱা। Let's start the video. প্ৰথমটো দিয়া আছে ৰিভিজন চেপ্টাৰ অৰ্থাৎ পুনৰ আলোচনা। ইয়াত 4টা এমসিকিউ আহিব 2 মাৰ্কৰ এটা আহিব টোটাল মাৰ্ক থাকিব 6। তাৰ পিছত হৈছে নাম্বাৰ সিস্টেম ৰিয়েল নাম্বাৰছ বাস্তৱ সংখ্যা যত এমসিকিউ 3টা থাকিব 2 মাৰ্কৰ এটা থাকিব টোটাল থাকিব 5। তাৰ পিছত হ'ব বহুপদৰ পৰা 4টা এমসিকিউ আহিব 4 মাৰ্কৰ এটা থাকিব। তাৰ পিছত দুটা চলকৰ ৰৈখিক সমীকৰণ যোগ ইয়াৰ পৰা 4টা এমসিকিউ থাকিব 3 মাৰ্কৰ এটা থাকিব টোটাল থাকিব 7। তাৰ পিছত দ্বিঘাত সমীকৰণ ইয়াত 3টা এমসিকিউ থাকিব 3 মাৰ্কৰ এটা থাকিব টোটাল থাকিব চেপ্টাৰ 5 সমান্তৰ প্ৰগতি ইয়াৰ পৰা 3টা এমসিকিউ থাকিব 3 মাৰ্কৰ এটা থাকিব টোটাল থাকিব 6। চেপ্টাৰ 6 স্থানাংক জ্যামিতি 4টা এমসিকিউ থাকিব 3 মাৰ্কৰ এটা থাকিব টোটাল থাকিব 7। যেহেতু আমাৰ বাবে 9 চেপ্টাৰটো নালাগে তাৰ পিছত আমি চাব লাগিব বৃত্ত ইয়াৰ পৰা 3টা এমসিকিউ আহিব 1 মাৰ্কৰ এটা আহিব আৰু টোটাল থাকিব 6। তাৰ পিছত অংকনৰ পৰা 4 মাৰ্কৰ এটা আহিব আৰু টোটাল থাকিব 4। ইয়াৰ পৰা এমসিকিউ এটাও নাহে। 12 চেপ্টাৰৰ পৰা 3টা এমসিকিউ থাকিব 3 মাৰ্কৰ এটা থাকিব টোটাল থাকিব 6। 13 চেপ্টাৰ পৃষ্ঠকালি আৰু আয়তন 3টা এমসিকিউ থাকিব 3 মাৰ্কৰ এটা থাকিব টোটাল থাকিব 6। তাৰ পিছত আহিব পৰিসংখ্যাত 2টা এমসিকিউ থাকিব আৰু 3 মাৰ্কৰ এটা থাকিব টোটাল থাকিব 5। আৰু চেপ্টাৰ 7 ত্ৰিকোণমিতিৰ পৰিচয় ইয়াৰ পৰা 3টা এমসিকিউ থাকিব 2 মাৰ্কৰ এটা থাকিব টোটাল থাকিব 7। চেপ্টাৰ 8 ত্ৰিভুজ ইয়াত 3টা এমসিকিউ থাকিব 3 মাৰ্কৰ এটা থাকিব টোটাল থাকিব 6। আৰু সম্ভাৱিতা ইয়াৰ পৰা 3টা এমসিকিউ থাকিব 2 মাৰ্কৰ এটা থাকিব টোটাল থাকিব 5। গতিকে আজিলৈ ইমানেই লগ হ'ম অন্য এটা ভিডিঅ'লৈ। আৰু তোমালোকৰ যদি মেথছৰ সম্পূৰ্ণ কমন কুৱেশ্যন লাগে তেনে মোক প্লিজ কমেন্ট কৰি জনাবা। মই ইয়াৰ ৰিপ্লাই হিচাপে আৰু এটা ভিডিঅ' বনাই তোমালোকৰ ওচৰলৈ উপস্থাপন